প্ৰিয় দৰ্শক, আজি ৰাভা দিৱসত এটা কথা মন কৰিছেনে? এই যে কমৰেড সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু তিথি উপলক্ষে বিভিন্ন প্ৰান্তত অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বিভিন্নজনে স্মৃতিচাৰণ কৰি সাংঘাতিক লেকচাৰ দিছে, তাত্বিক লেকচাৰ দিছে, ৰাভাৰ আভাৰ কথা কৈছে, ৰাভাৰ বৈপ্লৱিক চেতনা সম্পৰ্কে বিস্তৃত বিৱৰণ আগবঢ়াইছে। মানে এনেকুৱা যেন ৰাভাই মেইন, ৰাভাই তেওঁলোকৰ কাৰণে আদৰ্শ, ৰাভাই তেওঁলোকৰ কাৰণে নমস্য, ৰাভাই তেওঁলোকৰ চিন্তা আৰু গোটেই মন মগজুত আলোড়িত হৈ আছে। আমি কিন্তু ৰাভাৰ আদৰ্শ চিন্তা জীৱনৰ কথা বৰ বিশেষ ফালিব নাজানো আমি। কিন্তু আমি এটা কথা কৈছো, এই যে ৰাভাৰ কথা কোৱা মানুহখিনি, বিশিষ্ট মানুহখিনি, তাৰ কিমান ভাগে ৰাভাৰ আদৰ্শ মতে চলে। আজি যে বিষ্ণুপ্ৰসাদ ৰাভাৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি ডাঙৰ ডাঙৰ ভাষণ দিলে, তেওঁলোকৰ কিমানে সাধাৰণ জনতাৰ পক্ষত থিয় হয়। বিষ্ণুপ্ৰসাদ ৰাভা 2500 বিঘা মাটিৰ মালিক আছিল, কাৰণ ব্ৰিটিছে তেওঁৰ পিতৃক প্ৰায় 2500 বিঘা মাটি দিছিল তেজপুৰত, আৰু সেই সূত্ৰে বিষ্ণুপ্ৰসাদ ৰাভাই সেই মাটিৰ মালিক হৈছিল। অথচ পৰৱৰ্তী সময়ত তেওঁৰ মাটি কোনে নিলে, কোনে খালে তেওঁ গমেই নাপায়, আৰু সেই সময়ত যেতিয়া তেওঁৰ কেঞ্চাৰ বেমাৰ হৈছিল, চৰকাৰে টকা দিব লগা হৈছিল। আৰু আমাৰ কি, এই যে ভাষণ দি আছে, বিৰাট বিৰাট যে লেকচাৰ ফালি আছে, একাংশই কি কৰে, নিজৰ ঘৰৰ কাষৰ চাৰি সীমাটো পাৰিলে 1 ইঞ্চি বহলাব খোজে, মানে সীমা ঠেলিব খোজে। এনেকুৱা মানসিকতা এওঁলোকে কিমানে ত্যাগ কৰিছে। সৰ্বহাৰাৰ সৰ্বস্ব ঘূৰাই দিয়াৰ মন্ত্ৰেৰে বিষ্ণুপ্ৰসাদ ৰাভাই যেনেকে জীৱনটো ত্যাগ কৰিলে, গাঁৱে ভূঞে অলিয়ে গলিয়ে কৃষক বনোৱাৰ মাজত সময় কটালে, এই যে ফালা ফালা লেকচাৰ দি আছে, তেওঁলোকে কৃষকৰ কাৰণে কেতিয়াবা মাতিছেনে? তেওঁলোকে বৰ্তমান চৰকাৰখনৰ অপশাসনৰ বিৰুদ্ধে কিবা মাতিছেনে? তেওঁলোকে সাধাৰণ জনতাৰ সমস্যাৰ বিষয়ে কেতিয়াবা মাতিছেনে? এনে কিন্তু মাইকৰ সন্মুখত মঞ্চত ডিঙিত গামোচাখন লৈ বিষ্ণু ৰাভাৰ কথা ফালি আছে। সংগ্ৰামী শিল্পী, বৈপ্লৱিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাক লৈ এতিয়া টনা অজৰা। বিষ্ণু ৰাভা কাৰ কিমান প্ৰিয়, বিষ্ণু ৰাভাই কাৰ কাৰণে কি কৰি থৈ গ'ল, অথচ এইসকলে কোনোদিন বিষ্ণু ৰাভাৰ দৰে সাধাৰণ জনতাৰ মাজত সোমাই পোৱা নাই। আমি সকলোকে সামৰি লোৱা নাই। আজি যে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে ৰাভা দিৱস পালন কৰিছে, তাত যে বিশিষ্ট অতিথিসকলক মাতিছে, ৰাভাৰ ভাষণ দিছে, তাৰ মাজৰ একাংশক লক্ষ্য কৰক আপোনালোকে, কেনেকুৱা ধুৰন্ধৰ মানুহ। আমি এনেকুৱা মানুহ দেখিছো যিসকলে ৰাভাৰ বিষয়ে কিতাপ লিখে, ৰাভাৰ ওপৰত প্ৰবন্ধ লিখে, ৰাভা সম্পৰ্কত সাংঘাতিক মননশীল বক্তব্য দিয়ে, অথচ সেই মহাপুৰুষ পণ্ডিতৰ নিজৰ ভতিজা যেতিয়া টিহুৰ পৰা এখন সাধাৰণ মনাত ঘৰুৱা শাক পাচলি লৈ খবৰ ল'বলৈ আহে, তেতিয়া গুৱাহাটীৰ ঘৰত চাহকাপ খুৱাই সোধে, কেতিয়া যাবি বাপু? এই ধৰণৰ মানসিকতা, আৰু এওঁলোকে বিষ্ণুপ্ৰসাদ ৰাভাৰ কথা কয়। গতিকে আমি কিমান ভণ্ড ভাবক। আজি বিষ্ণুপ্ৰসাদ ৰাভাৰ কমৰেড শব্দটোক লৈও মানুহৰ আপত্তি, আৰু সেই আপত্তি কৰা একাংশ লোকেও আজি ৰাভাৰ প্ৰশংসাত গদগদ। সেয়ে কৈছো প্ৰিয় দৰ্শক, এই ভণ্ডসকলক চিনি থওক। এই ভণ্ডসকলক ইমান সন্মান বা বিশিষ্ট বুলি মানি নলব। এওঁলোকৰ বহুত চৰিত্ৰ। এওঁলোকে সাধাৰণ মানুহখিনিক মূৰ্খ সজাই কেৱল নিজৰ মাৰ্কেটিং কৰে, নিজকে বিশিষ্ট সজায়, মহান সজায়। কৃষক বনোৱা শ্ৰমিকৰ ন্যায্য প্ৰাপ্তিৰ বাবে সংগ্ৰাম কৰা বিষ্ণু ৰাভাৰ কথা কোৱা এইসকলে কিন্তু খেতিয়কৰ হৈ মাত মতা নাই। কিয় চৰকাৰে খিলঞ্জীয়া খেতিয়কৰ ভূমি বহিৰাগতৰ হাতত তুলি দিছে, এই সম্পৰ্কে এওঁলোকৰ মাতবোল নাই। এই সম্পৰ্কে এওঁলোক নীৰৱ, নিৰ্লিপ্ত। কিয় সাধাৰণ জনতাৰ ওপৰত কৰ কাটল জাপি দিয়া হৈছে, কিয় মাচুল বৃদ্ধি কৰা হৈছে, ইয়াৰ বিৰুদ্ধে কথা এটা কবলৈ, শব্দ এটা কবলৈ এওঁলোকৰ কলিজা কপে। বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰ্শন, আদৰ্শ, চিন্তা, চেতনা সুৰক্ষিত কেৱল কৃষক বনোৱা আৰু শ্ৰমিকৰ হাতত। খাটি খোৱা জনতাই ৰাভাক জীয়াই ৰাখিব। যিসকলে পৰিৱৰ্তন বিচাৰে, যিসকলে অন্যায়ৰ বিৰুদ্ধে কথা কয়, যিসকলে শাসক পক্ষৰ দমন আৰু উৎপীড়নৰ বিৰুদ্ধে মুকলিকৈ মাত মাতিবলৈ সাহস কৰে, সেইসকল লোকৰ হৃদয়ত ৰাভা বাচি থাকিব। বাকী ৰাভাৰ নামত লেকচাৰ দি, ৰাভাৰ আভাৰ কথা কৈ নিজৰ পাণ্ডিতালি জাহিৰ কৰা তথাকথিত একাংশ লোকে কেৱল বিষ্ণুপ্ৰসাদ ৰাভাক ব্যৱহাৰ কৰিছে।
কথাখিনি কি ক্ষোভত কি বেদনাত কৈছো আশা কৰোঁ অনুভৱ কৰিবলৈ চেষ্টা কৰিব। ধন্যবাদ। জয় আই অসম।